মানে আমাৰ অসমীয়াত যিটো কেঁকুৰি কয়, ৰাস্তাৰ এটা কেঁকুৰি, তেওঁ এই কবিতাটো লিখিছিল জন্মদিনৰ দিনাখনে। মই বহু দূৰলৈকে দেখোঁ, মই দেৱালত লেখাবোৰো পঢ়িব পাৰোঁ, কিন্তু মই পঢ়িব নোৱাৰোঁ হাতৰ ৰেখা। সীমাৰ সিপাৰৰ লেলিহান শিখাবোৰ মই দেখোঁ, কিন্তু দুভৰিৰ আশে পাশে সিঁচৰিত তপ্ত ছাইত নপৰে নজৰ। মই কি বৃদ্ধ হৈছোঁ নেকি? মই কি বৃদ্ধ হৈ পৰিছোঁ? তেখেতে প্ৰশ্ন কৰিছিল, তেখেতৰ বয়সৰ সময়ত লিখা কবিতা এটা। প্ৰতি 25 ডিচেম্বৰত জীৱনৰ এটা নতুন ঢাপ বগাওঁ, প্ৰতি 25 ডিচেম্বৰত জীৱনৰ এটা নতুন ঢাপ বগাওঁ। নতুন কেঁকুৰিটোত অন্যতকৈ কম, নিজতকৈ বেছি যুঁজো। মই ভিৰক মৌন কৰি পেলাওঁ, ভিৰক মই মৌন কৰি পেলাওঁ, কিন্তু উত্তৰ দিব নোৱাৰোঁ নিজকে। মোৰ মনে মোক নিজৰেই আদালতত হাজিৰ কৰি যেতিয়া প্ৰতি প্ৰশ্ন কৰে, মোৰ হলফনামাই প্ৰদৰ্শন কৰে মোৰেই বিৰুদ্ধে, তেতিয়াই মই মোকৰ্দমা হাৰি যাওঁ। ইয়াৰ বিবেকৰ মোকৰ্দমাত তেওঁ হাৰি যাওঁ বুলি কৈছিল। নিজৰ দৃষ্টিতে হৈ পৰোঁ দোষী, নিজকে তেওঁ নিজকে দোষী কৰিবলৈ পাৰিছিল। তেতিয়া মই একোকে নেদেখোঁ, না দূৰৰ না ওচৰৰ। মোৰ আয়ুস হঠাতে 10 বছৰ বাঢ়ি যায়, মই সঁচাকৈয়ে হৈ পৰোঁ বৃদ্ধ। এই কবিতাটো তেখেতৰ এবাৰ জন্মদিনত তেখেতে লিখি নিজে আবৃত্তি কৰি দিছিল, আৰু এইটো শুনাৰ সৌভাগ্য মোৰো হৈছিল। আৰু সেয়ে মই যেতিয়া বন্ধু ভূপেন বৰুৱাদেৱে মোক কৈছিল কাইলৈ এটা বক্তব্য ৰাখিব লাগিব, মই বোলো বক্তব্য নাৰাখি তেখেতৰ কবিতা এটাৰে মই অকণমান